যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত তথা যোৰহাট শিশু সুৰক্ষাৰ কাৰ্যালয় আৰু ৰাইদাংজুৰি নগাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আইন সেৱা দিৱসৰ লগত সংগতি ৰাখি আইন সাক্ষৰতা সভা আয়োজন কৰে। এই অনুষ্ঠানত ৰাইদাংজুৰি পঞ্চায়তৰ সভানেত্ৰী পূৰবী বৰাৰ সভাপতিত্বত আয়োজন হোৱা সভাখনত তেওঁ কয় যে বৰ্তমান সময়ত ল'বলগীয়া সজাগতা যেনে বাল্য বিবাহ ৰোধ কৰা, নিষিদ্ধ নিচাজাতীয় সামগ্ৰী যেনে ড্ৰাগছ, মদ, ভাং আদিৰ পৰা বৰ্তমানৰ যুৱ প্ৰজন্মক বচাই ৰাখিবলৈ আহ্বান সকলো অভিভাৱক তথা ৰাইজক। মুখ্য অতিথি হিচাপে উপস্থিত থাকে যোৰহাট জিলাৰ আইন সেৱাৰ প্ৰাধিকৰণৰ সচিব কিৰণলাল বৈষ্ণৱদেৱ, জিলা শিশু সুৰক্ষা বিষয়া ৰিজৱানা তাছমিন হাজৰিকা, যোৰহাট উকিল সন্থাৰ বিশ্বজিৎ হাজৰিকা, বৰহুলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল গগৈ আৰু স্থানীয় গণ্যমান্য ব্যক্তিও উপস্থিত থাকে। নিউজ ডেস্ক রিপোর্ট, খবর গোলাঘাট। আমি ইয়াতে প্ৰত্যেক জিলাতে এটা জিলা আইন সেৱা প্ৰাধিকৰণ থাকে আৰু আমাৰ কামে প্ৰথম কামটোৱে আইন সজাগতা কৰা। মানুহে নাজানে কাৰণে মানুহক জনোৱাটো আমাৰ দায়িত্ব, আৰু এটা দায়িত্ব হ'ল বিনামূলীয়া আইন সেৱা প্ৰদান কৰা। তো সেইকাৰণে আমি কি কৰোঁ, কিছু যেনে মহিলা, শিশু আৰু SC ST মানুহ তেওঁলোককতো বিনামূলীয়া দিয়াই হয়, তাৰ লগতে যাৰ বছৰেকীয়া আইন 3 লাখৰ তলত হয় তেওঁলোকক বিনামূলীয়া আইন সেৱা দিয়া হয়। তাৰ মাজত বিনামূলীয়া উকিল পায় আৰু কোৰ্ট ফিৰ পৰা মাপ পায়। আৰু ইয়াৰ মাজতে মই অকল এইটো ক'ব বিচাৰিছোঁ, আমাৰ এটা টল ফ্ৰী নাম্বাৰ আছে, আইন সেৱা প্ৰাধিকৰণৰ এটা টল ফ্ৰী নাম্বাৰ আছে 15100। সেই নাম্বাৰটোত ফোন কৰি আইনী পৰামৰ্শ ল'ব পাৰে বা আপোনাৰ কিবা আইনী সমস্যা হ'লে আপুনি তাৰ পৰাই সকাহ ল'ব পাৰে। সেইখিনি বস্তু বহুতেই নাজানে, আমি আপোনালোকৰ ফালৰ পৰা এইটো মানুহৰ মাজত জনাই দিব বিচাৰিছোঁ। ধন্যবাদ। এতিয়া শিশু সুৰক্ষা বিষয়া হিচাপে যোৰহাট হিচাপে মই এইটোৱে ক'ব বিচাৰোঁ যে 1098 যোনটো এটা টোল ফ্ৰী নাম্বাৰ হয়, সেইটো সমগ্ৰ ইণ্ডিয়াৰ কাৰণে একেই হয়। আৰু এইটো আপোনাৰ 1098ত কল কৰিলে আমাৰ এটা কল চেণ্টাৰ আছে গুৱাহাটীত, তাত গৈ যোগাযোগ কৰা, মানে তাৰ পৰা আমাক গোটেই কেছটো ইয়ালৈ ফৰৱাৰ্ড কৰি দিয়ে। তো ফৰৱাৰ্ড কৰাৰ পিছত আমাৰ ইয়াত এটা ইউনিট আছে, চাইল্ড হেল্পলাইন ইউনিট বুলি। সেই ইউনিটে তৎক্ষণাৎভাৱে মানে য'ত বাচ্চাটোৰ মানে সুৰক্ষাৰ দৰকাৰ আছে বা ইনফৰ্মেশ্যনটো য'ৰ পৰা পাইছোঁ সেইটো গোপনে ৰাখি তেখেতসকলে পুলিচৰ লগত যোগাযোগ কৰি পেলাই সুৰক্ষা আমি প্ৰদান কৰিবলৈ চেষ্টা কৰোঁ। সেইটো লাগিলে যিয়েই হওক, চাইল্ড লেবাৰে হওক, চাইল্ড লেবাৰ হ'লে মানে আকৌ লেবাৰ ডিপাৰ্টমেণ্টৰ লগত আমি কণ্টেক্ট কৰিব লাগে। তো তেনেকৈ আমি এটা টিম হিচাপে গৈ পেলাই যিকোনো কাম আছে আমাৰ যোনখিনি শিশু সুৰক্ষাৰ বিষয়ে আমি সেইখিনি মানে সুৰক্ষা প্ৰদান কৰোঁ। তো বিশেষকৈ সেইটোৱে। আৰু আমাৰ যিহেতু চাইল্ড মেৰেজ হিচাপত বিষয়ে আমাৰ সকলোৱে সজাগ কৰাটো আমাৰ দৰকাৰ হৈছে। আমাৰ শিশুসকলক পঢ়া শুনাৰ প্ৰতি তেখেতসকলৰ যেন ধাউতিটো বাঢ়ে, সেইটোৰ ওপৰত আমি বিশেষকৈ সজাগতা দিওঁ। আৰু আইন সেৱা প্ৰাধিকৰণৰ বিভাগৰ লগতে আমি সংযোগ ৰাখি পেলাই আজি এই এৱেৰনেছ প্ৰগ্ৰামটো কৰা হৈছে। আশা কৰিছোঁ সেইটোৰ পৰা আমাৰ শিশুসকল সুফলিত হ'ব, উপকৃত হ'ব। আৰু সেয়ে ক'ব বিচাৰিছিলোঁ ফালৰ পৰা। এতিয়া বিশেষকৈ দেখা যায় যে আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ লগতো আমি আলোচনা কৰা হৈছে। এতিয়া শিশু ছোৱালী এজনী যদি 18 বছৰ আগতে গৰ্ভৱতী হয়, তেতিয়া তেখেতসকলৰ শাৰীৰিকভাৱে বা মানসিকভাৱে বহুত ধৰণৰ প্ৰব্লেম পিছত পোৱা দেখা যায়। এতিয়া গৰ্ভৱতী অৱস্থাত শিশু এটাক মানে তেখেতে কেনেকৈ হস্পিটেলত গৈ পেলাই তাত ডেলিভাৰী হ'ব, হ'ব, তেনেকুৱা বহুত ধৰণৰ ক্ৰিটিকেল কিছুমান কমপ্লিকেশ্যনছো আহি যায়, যিহেতু শিশুগৰাকী 18 বছৰ তলত হয়। তো সেইটো হেল্থ ডিপাৰ্টমেণ্টে মানে বহুতখিনি চাবলগীয়া হয়। আৰু আমি বিশেষকৈ এইটোৱে তেখেতসকলক অনুৰোধ কৰিম যে এই 18 বছৰটো ছোৱালীৰ কাৰণে, কিন্তু ল'ৰাসকলৰ কাৰণে 21 বছৰ। সেই আইনৰ যোনটো এজ ধৰি ধৰা হৈছে সেইটো তেখেতসকলে মানি যেন আগবাঢ়ি যায়। আৰু সেই বস্তুটোৰ ওপৰতে আমি বেছি গুৰুত্ব দিছোঁ। আৰু হেল্থটো বহুত ইম্পৰ্টেণ্ট ছোৱালীজনীয়ে, লগতে মানসিক যোনটো
হেল্থ মেণ্টেল হেল্থটোৰ ওপৰতো আজিকালি বহুত বেছি মানে গুৰুত্ব দিয়া হৈছে আৰু সেইটোৰ কাৰণে মানে কি হয় এতিয়া ছোৱালী এজনী যদি সৰু কালতে যদি বাচ্চা জন্ম দিয়ে এটা সাংসাৰিক জীৱনত যেতিয়া তেখেতে সোমাই যায় তেতিয়া কি হয় অকণমান দিনৰ পিছত তেখেতে মেণ্টেলি কেতিয়াবা ভাঙি পৰিব পাৰে তেতিয়া তেখেতক কোনে চোৱা চিতা কৰিব সেইটো আপোনাক অনুৰোধ জনাম আপুনি যেতিয়া স্পীচ দি আছিলে ছোৱালীসকল ছাত্ৰীসকলে বৰ সুন্দৰভাৱে শুনি থকা আমি পৰিলক্ষিত কৰিলোঁ আপুনি পুনৰ বা 6 মাহৰ মূৰত হ'লেও বছৰেকৰ মূৰত আহি এই অঞ্চলসমূহত বিশেষকৈ আহি পিনি এনেদৰে সজাগতা সভা আকৌ কৰিব বুলি অনুৰোধ থাকিব নিশ্চয় আমি সকলোৱে আহিম আৰু আমাৰ কামেই সেইটো যিহেতু হৈছে আৰু শিশুসকল যেন ভালদৰে আগবাঢ়ি যাওক এখন এই দেশখনৰ যেন সুনাগৰিক হওক সেইটোৱে আমি বিচাৰিছোঁ আৰু মোৰ সহকৰ্মী আমি সকলোৱে সেইটো কাৰণে আগবাঢ়ি কাম কৰি গৈ থাকিম